বাতৰিটো ওলাইছে যে সীতাজুৰি ডাঙৰীয়াই মাটি বেচা কিনা কৰা নাই, কিন্তু মই যে মাটি বেচা কিনা কৰা মোৰ তাত পারমিশন কপি আছে, মোৰ তাত ৰেজিষ্ট্ৰেশ্যন অফিসত ৰেজিষ্ট্ৰেশ্যন হোৱা দলিল আছে আৰু নামজাৰি হোৱা মোৰ নামত নামজাৰি কাগজ আছে। এতিয়া মাটিৰ মালিক সীতাজুৰি ডাঙৰীয়া নিয়ে ৰেজিষ্ট্ৰেশ্যন অফিসত গৈ তেওঁ নিজে সহি কৰিছে, তেওঁ আঙুলিৰ ছাপ দিছে, তেওঁৰ ছোৱালী বৰ্ণালী দেউৰীয়ে তাত সাক্ষী দিছে, তেওঁৰ সহি আছে, তেওঁৰ ৰেজিষ্ট্ৰেশ্যন অফিসত ফটো আছে। সীতাজুৰি ডাঙৰীয়াৰ ছোৱালী জোৱাই ধীৰাজ ডেকা ৰাহুল তেওঁৰ সহি আছে। তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন অফিসত গৈ ৰেজিষ্ট্ৰেশ্যন দি অহাৰ সময়ত আমি লালিলাং হোটেলত বহি পেলাই তেওঁলোকে গাহৰি মাংস দি ভাত খাইছে। আজি এসপ্তাহ আগত তেওঁলোকে মোৰ লগত ঠিকে আছিলে, তেওঁলোকে আহি পেলাই মাটিত যেতিয়া মই ঘৰ বনাও খুঁটি পুতোতে এওঁলোকক নিমন্ত্ৰণ কৰিছো, এওঁলোকে আহিছে, মোৰ লগতে আহিছিলে, কিন্তু আজি এসপ্তাহ 10 দিন হ'ল এওঁলোকে কৈছে যে মই মাটি বেচা কিনা কৰা নাই, মই জালিয়াতি কৰিছো। মোৰ তাত পারমিশনৰ কপি আছে। ৰেজিষ্ট্ৰেশ্যন অফিসত যে ৰেজিষ্ট্ৰেশ্যন হৈছে সীতাজুৰি ডাঙৰীয়াৰ সহি আছে। ইফালে চাওক মাটি 15 লিখা আছে, সীতাজুৰি, এইটো মোৰ ফটো, এইটো বৰ্ণালীৰ ফটো, ধীৰাজ ডেকা ফটো আছে, 10 আঙুলিৰ ছাপ আছে। এও কৈছে যে মই মাটি বেচা কিনা কৰা নাই, মই জালিয়াতি কৰিছো। যদি এওঁৰ সহি আছে, বুঢ়া আঙুলিৰ ছাপ আছে, মই কেনেকে জালিয়াতি কৰিলো? প্ৰাণে মাৰাৰ বাবুকি দিছে বাবুল কৰ্মকাৰ, পিংকু ধৰ, আনন্দ মণ্ডল, নিৰঞ্জন মণ্ডল, এওঁলোকে মোক প্ৰাণে মাৰাৰ বাবুকি দিছে। মই ঘৰৰ পৰা ওলাব নোৱাৰা হৈছো। এওঁলোকে প্ৰশাসনৰ কৰ্তৃপক্ষৰ কোনো অনুমতি নোলোৱাকে বুলডোজাৰ লগাই মোৰ 18 নং পট্টা 311 নং দাগৰ 15 লচা মাটিত কালি বুলডোজাৰ লগাই ভাঙি পেলাই এওঁলোকে দখল কৰিছে। এওঁলোকে কৈছে, বৰ্ণালীয়ে কালি কৈছে যে মই মাননীয় অসমৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ নাম লৈ আৰু খগেন দাস ডাঙৰীয়াৰ নাম লৈ মই ভাবুকি দিছো। মই এওঁলোকক কোনো ভাবুকি দিয়া নাই। এওঁলোকৰ নাম লৈ যদি কিবা ভাবুকি দিছো এওঁলোকে ৰাজহুৱা কৰক। আৰু এওঁলোকে যে মোক প্ৰাণে মাৰিব বুলি ভাবুকি দিছে, মোৰ তাত প্ৰমাণ আছে। বাবুল কৰ্মকাৰ, পিংকু ধৰ, নিৰঞ্জন মণ্ডল, আনন্দ মণ্ডল, এওঁলোকে মোক প্ৰাণে মাৰিব বুলি ভাবুকি দিছে। মই ঘৰৰ পৰা ওলাব নোৱাৰা হৈছো। সেইকাৰণে আজি মই নিজে মাটিত নগৈ ঘৰত বহি মই প্ৰত্যুত্তৰ দিব লগা হৈছে। মই মাটিতে গ'লে মোক মাৰিব পিটিব, এনেকুৱা এওঁলোকে ভাবুকি দিছে। মই ঘৰৰ পৰা ওলাবই নোৱাৰো। সীতাজুৰি ডাঙৰীয়া সম্পূৰ্ণ মিছা কথা কৈছে। মোৰ 2 কাঠা মাটি যে মোৰ নামত নামজাৰি হৈছে, সেইটো মোৰ তাত সাব ৰেজিষ্টাৰ অফিসত যে ৰেজিষ্ট্ৰেশ্যন হৈছে, নামজাৰি হৈছে, পারমিশন কপি সম্পূৰ্ণ ডকুমেন্ট মোৰ তাত আছে। 15 লচাৰো আছে। আৰু এওঁলোকে সাব ৰেজিষ্টাৰ অফিসত 2 বাৰ গৈছে, সেইটো প্ৰমাণো আছে। 15 লচা মাটিটো মই 10 লাখ টকাত কিনিছো। ক্লিয়াৰ, পইচা পাতি দিয়া ক্লিয়াৰ, বেংকৰ ট্ৰেনজেকশনো আছে। এওঁলোকে মোক মিটিঙত মাতি নিছিলে, দুৰ্গা পূজাৰ কমিটিত ময়ো আছো। এওঁলোকে মোক কোনো টকা পইচা দিয়া নাই। আৰু এইখিনি কথা আমাৰ সাৰ্কুল অফিসত আমাৰ তাতো এওঁলোকে জনাইছিলে, মোক মাতিছে, সেইটো বিচাৰ অলৰেডি হৈ গৈছে। এওঁলোকে টকা পইচা দিয়া কোনো প্ৰমাণ তথ্য দিব পৰা নাই, মই টকা পইচা লোৱা নাই। এদিন মোক মিটিঙত মাতি নি কৈছিলে যে 15 লচা মাটিটো আপুনি কিয় ললে, সেইটো আমি পূজাৰ কাৰণে ল'ব বিচাৰিছিলো। তেতিয়া মই কৈছো যে আপোনালোকে যদি পূজাৰ কাৰণে ল'ব বিচাৰিছে, মাটি আৰু আছে, ময়ো তাতে চান্দা বৰঙণি আগবাঢ়ি মালিকৰ ওচৰত গৈ বলক একেলগে মাটিখিনি লোৱাৰ চেষ্টা কৰিম। কিন্তু এওঁলোকে মোৰ 15 লচা মাটিটো লাগে বুলি দাবী কৰিছে। আজি মই এইটো প্ৰত্যুত্তৰ দিবলৈ ঘৰতে আছো। এতিয়ালৈকে মই আইনী প্ৰক্ৰিয়া একো লোৱা নাই, ভৱিষ্যতে ল'বলৈ বাধ্য।